আছে হরি 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 মায়ায়ে মন মোহি আছে হরি 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 রাম হরি রাম হে সরম ও যার আজ্ঞা পালে প্রজাপতি রে কোটি কোটি ব্রহ্মাণ্ড স্রজন্ত যা মায়া ও জয় সনাতন নিত্য নিরঞ্জন কায়া নম মধুরী পুরাম মুরম গুরু অন্তকরু অন্তকম ভকতক পতরু এরাম আতি পাতকিও তরে যাহার স্মরণে ও করু কোটি নমস্কার কৃষ্ণর চরণে। আজি আমাৰ মাদালবাৰী এই বৰনামঘৰত উপস্থিত থকা মোৰ গুৰুতুল্য বাপ বান্ধৱ আই মাতৃ তথা ভাইটি ভণ্টি সমস্তজনা, আজি আমাৰ অতি সৌভাগ্য যে আমি সকলোৱে কৃষ্ণ কথা শ্ৰৱণ কীৰ্তন কৰিব পাইছোঁ। এইটো আমাৰ প্ৰত্যেকৰ কাৰণে, অকল মনুষ্য কিয় এই অঞ্চলৰ গছ লতিকা তৰু তৃণ চবৰ কাৰণে কি এইটো আজি মহাভাগ্য। যোৱাকালিৰ পৰাই আপোনালোকৰ ভাগ্য হৈছে। যোৱাকালি ভাগৱতে কি কৰিলে, পদূলিয়ে পদূলিয়ে গৈ দৰ্শন দিলে। অৰ্থাৎ ভাগৱত শোভাযাত্ৰা হৈছে যোৱাকালি, নহয় জানো? আপোনালোকৰ যোৱাকালি ভাগৱত শোভাযাত্ৰা হোৱা মানে কি কৈছে যে পদূলিয়ে পদূলিয়ে যেতিয়া ভাগৱত শোভাযাত্ৰা হ'ল, পদূলিয়ে পদূলিয়ে যেতিয়া চাকি জ্বলাইছে, কলপুলি পুতিছে, তেতিয়া কি কৰিলে, তাতে যিসকল একদম মানে কোনোবা উঠিব নোৱাৰা, বহিব নোৱাৰা, এনেকুৱাও যদি কোনোবা বুঢ়া বুঢ়ী ভকত আছে, তেনেকুৱা ভকতবিলাকে ঘৰৰ পৰা ওলাই আহি, যিহেতু তেওঁলোকে আহিব নোৱাৰে এই থানত, তেওঁ তাৰ পৰাও ভাগৱতত যদি এটা মানে শ্ৰদ্ধা সহকাৰে ভাগৱতৰ ফালে দৰ্শন কৰিব পাৰে, তেওঁৰ পাপ নাইকিয়া হৈ যাব পাৰে। সেইকাৰণে ভাগৱত শোভাযাত্ৰা কৰিব পাৰে। যেনেদৰে জগন্নাথপুৰীত ৰথ যাত্ৰা হয়, মানে বাকী সময়ত প্ৰভু জগন্নাথক চাবৰ কাৰণে দৰ্শকে মানে ভিৰ কৰি থাকে, ভক্তসকলে ভিৰ কৰি থাকে প্ৰভু জগন্নাথক চাবৰ কাৰণে। কিন্তু জগন্নাথে এদিন ৰথত উঠি কি কৰে, ভক্তসকলক দৰ্শন দিয়ে। ঠিক তেনেকুৱা ভাগৱতে মাদালবাৰীত কি কৰিলে, যোৱাকালি মানে গোটেই ৰাইজৰ পদূলিয়ে পদূলিয়ে গৈ ভাগৱতে নিজে দৰ্শন দিছে। যোনে যেনেকুৱাকৈ ভাগৱতক ল'ব পাৰিছে, শ্ৰৱণত স্পৰ্শনত দৰ্শনত পাপ হৰে। যদি কোনোবাই ভাগৱতৰ কথা শুদ্ধ চিত্তে শ্ৰৱণ কৰিব পাৰে, যদি কোনোবাই ভাগৱত কোনোবাই শোভাযাত্ৰা কৰি লৈ আহিছে, যদি ঠিকমতে দৰ্শন কৰিব পাৰে, অথবা ভাগৱতত যদি স্পৰ্শ কৰিব পাৰে, শ্ৰৱণত দৰ্শনত স্পৰ্শত পাপ হৰি দিব পাৰে। গতিকে সেইকাৰণে প্ৰভুসকল, যোৱাকালি আপোনাৰভাৱে এই ভাগৱত বৈকুণ্ঠৰ কল্পতৰু মহাভাগৱত আপোনালোকে পদূলিয়ে পদূলিয়ে ঘূৰালে। আজি ভাগৱতেনো কি কয় এই সম্বন্ধে আজি কিছু কথা জানিব খোজে। যি কি নহওক প্ৰভুসকল, এই কলিযুগৰ হ'ল উত্তম শাস্ত্ৰ, বাংময় ৰূপত আছে। বাংময় মানে বাক্যময়, বাক্যই হ'ল শব্দ, শব্দই ব্ৰহ্ম, ব্ৰহ্মই ভাগৱত। গতিকে এই ভাগৱত কথা আমি শুনোতে আমি কেনেদৰে শুনিব লাগে, অতি সাৱধান
আৰু অতি শুদ্ধ চিত্তে শুনিব লাগে। ভাগৱতৰ মাজত তামোল চাহ খোৱা এইবিলাক পাৰিলে খাব নালাগে। কিয় খাব নালাগে? ৰজা পৰীক্ষিতে কি কৰিলে, মৃগয়া পৰিব গৈ কি কৰিলে, পানী বিচাৰি নাপায় শ্ৰমিক মুনি ডিঙিত মৰা সৰ্প আঁৰি দিলে। নহয়নে বাৰু? কি বিচাৰি নাপায়? পানী বিচাৰি নাপায়। যি ৰজা পৰীক্ষিতে পানী বিচাৰি নাপায় সেইদিনা মৰা সৰ্প আঁৰি দিলে, এই ৰজা পৰীক্ষিতে অভিযুক্ত হৈ 7 দিন 7 ৰাতি ভাগৱত শুনিলে, এটুপি পানীও নোখোৱাকৈ। সেইকাৰণে ৰজা পৰীক্ষিতে গতি পোৱাৰ দৰে পালে। কিন্তু আমাৰ ভাগৱত অনুষ্ঠানত, আপোনালোকৰ ইয়াতে মই প্ৰথম আহিছোঁ নাজানো, কিন্তু আমাৰ ফালে বিভিন্ন অনুষ্ঠানবিলাকত যেতিয়া দেখা পাওঁ যে ভাগৱতৰ মাজত চাহৰ সেৱা, তামোল কিবা কিবি এনেকুৱা খোৱা লোৱা কৰোঁতে মানে ইন্দ্ৰিয়বিলাক বহিৰ্মুখী হৈ যোৱাৰ লগে লগে অন্তৰ্মুখী এজন বক্তাইনো কি কৈ আছে এইটো উপলব্ধি কৰিব নোৱাৰিবগৈ। গতিকে সেইকাৰণে আমি ইন্দ্ৰিয়বিলাক কি কৰিব লাগে, বহিৰ্মুখী ইন্দ্ৰিয়বিলাক আমি অন্তৰ্মুখী কৰি ল'ব লাগে। আৰু এইটো কোনে কৰিব পাৰে? একমাত্ৰ ভকতসকলে এইটো পাৰে। যি ৰজা পৰীক্ষিতে গুৰুদেৱক কৈছে, হে গুৰুদেৱ মই মৰিলো মোক এতিয়া তক্ষকে দংশন কৰিব, বোলে অহা 7 দিনৰ ভিতৰত মোক মানে তক্ষকে দংশন কৰি মোক মাৰি পেলাব। কিন্তু সেইজন ৰজা পৰীক্ষিতে ভাগৱত শুনি শেষত কি ক'লে, দ্বাদশ স্কন্ধত, এতিয়া একাদশত উলিয়াইছোঁ, দ্বাদশত কি বুলি ক'বগৈ? ব্ৰহ্মজ্ঞানত ক'ব, হে গুৰুদেৱ মই তৰিলো গুৰুদেৱ, এই বুলি গুৰুদেৱক ক'বগৈ। অৰ্থাৎ মৰিলোৰ পৰা তৰিলো হোৱাৰ নামেই হ'ল ভাগৱত প্ৰৱৰ্তন। এই যে আমি ভাগৱত পাঠ ব্যাখ্যা কৰিছোঁ, কিয় কৰিছোঁ? আমি বেলেগ এটা অনুষ্ঠান কৰিব পাৰিলোহেঁতেন, এনেকুৱা ভক্তিৰ লগত সংলগ্ন থকা বিভিন্ন অনুষ্ঠান আছিলে, কিন্তু তাকে নকৰি যে ভাগৱত পাঠ ব্যাখ্যা অনুষ্ঠান আয়োজন কৰা হৈছে, কিয়? ৰজা পৰীক্ষিতৰ যেনেদৰে 7 দিন সময়, আমাৰো সেই 7টা দিনেই সময়। সোমবাৰ, মঙলবাৰ, বুধ, বৃহস্পতি, শুক্ৰ, শনি, ৰবি, এই 7টা বাৰৰ যিকোনো এটা বাৰত আমি মৰিবই লাগিব। এইটো কম্পালচৰি, মৰিবই লাগিব। যেনেদৰে এইটো মানে একদম ঠিক, মানে আমি সেই 7টা দিনৰ ভিতৰতে মৰিব লাগিব। ৰজা পৰীক্ষিতৰ সেই 7টা দিনেই আছিলে, কিন্তু ৰজা পৰীক্ষিতে জানিছিলে যে তেওঁ অহা 7 দিনত মৰিব, কিন্তু আমি নাজানো কোনটো 7 দিনত মৰিম। ৰজা পৰীক্ষিতে জানিছিলে যে তেওঁ অহা 7 দিনত মৰিব, ধৰা হ'ল আজি দেওবাৰ, অহা দেওবাৰে মৰিব তেওঁ, কিন্তু আমি নাজানো যে কোনটো বাৰত মৰো, এতিয়া কোনটো বা শনিবাৰত মৰো, কোনটো দেওবাৰত মৰো, আমি হ'লে কোনেও ক'ব নোৱাৰো। এই হ'ল ৰজা পৰীক্ষিত আৰু আমাৰ মাজৰ এটা প্ৰধান পাৰ্থক্য। সেইকাৰণে ৰজা পৰীক্ষিততকৈ আৰু এখোজ চৰা হৈ আমি কি কৰিব লাগে, কৃষ্ণ কথা শ্ৰৱণ কৰিব লাগে। নাজানো কৈতে হাতে বাটে কৈতে মিলৈ মৰণ, ক'ৰবাত বজাৰ কৰি থাকোঁতেহে মিলে নে বাটতহে মিলে, নে শুই থাকোঁতেহে মৰিব লাগে, একো ক'ব নোৱাৰোঁ। সেইকাৰণে ভাগৱত অনুষ্ঠান কি কৰিব লাগে, আমি ভক্তি সহকাৰে যদি শুনো, সমস্ত পাপ তাপ নাশ কৰিব। আহক এতিয়া আমি ইয়াৰ পাঠৰ কি কৈছে এই সম্পৰ্কে আমি আলোচনা কৰোঁ। ইয়াত কৈছে, জয় জয় কৃষ্ণ কৃপাময় মহেশ্বৰ, যাৰ আজ্ঞা পালে প্ৰজাপতি হৰিহৰ। এইজন ঈশ্বৰ কৃষ্ণক প্ৰণাম কৰি লোৱা হৈছে, যাৰ আজ্ঞা ব্ৰহ্মাৰূপে, বিষ্ণুৰূপে আৰু ৰুদ্ৰৰূপে এজন ঈশ্বৰৰে সৃষ্টি 3জন, আৰু এই 3জনে কি কৰে, সেই এজনকে মানে। আৰু সেই 3জনৰ মানে এজনৰ আজ্ঞাতে সেই 3জন চলে, আৰু 3জনে তেওঁ যেনেকৈ পৰিচালনা কৰে, সেইটো ব্ৰহ্মাৰূপে তেওঁ স্বজন কৰি আছে, ৰুদ্ৰৰূপে তেওঁৱে সংহাৰ কৰি আছে, আৰু বিষ্ণুৰূপে তেওঁৱে পালন কৰি আছে, কিন্তু তত্ত্বটো হ'ল একেটাই। সজে মায়া জয় সনাতন নিত্য নিৰঞ্জন কায়া। কোটি কোটি ব্ৰহ্মাণ্ড বুলি কৈছে, অকল এখন দুখন ব্ৰহ্মাণ্ড নহয় প্ৰভুসকল, এনেকুৱা কোটি কোটি ব্ৰহ্মাণ্ড কি কৰে, তেওঁৰ কটাক্ষ দৃষ্টিত, মানে কেৰা এটা দৃষ্টিতে কি হৈ যায়, কোটি কোটি ব্ৰহ্মাণ্ড সৃষ্টি হয়। এতিয়া এখন ব্ৰহ্মাণ্ড সৃষ্টি হ'ব লাগিলে কি লাগে? এখন ব্ৰহ্মাণ্ড সৃষ্টি হ'ব লাগিলে বিভিন্ন প্ৰকাৰৰ তল অতল বিতল সুতল ৰসাতল মহাতল পাতাল, ভুৱলোক জনলোক মহলোক তপলোক সত্যলোক, হাতে হাতে 14টা স্তৰ লোক লাগি কি হ'ব, এখন ব্ৰহ্মাণ্ড। এখন ব্ৰহ্মাণ্ড হ'ব লাগিলে কি লাগিব? অনেক তাৰকাৰাজ্য, হাতীবতী, কিবা কিবি, চন্দ্ৰ সূৰ্য গোটেইবিলাক লাগিব, তেতিয়াহে এখন ব্ৰহ্মাণ্ড হ'ব। গতিকে এনেকুৱা কৈছে, প্ৰভু ভগৱন্তৰ এডাল এডাল নোমৰ গুৰিত
এখন এখন ব্ৰহ্মাণ্ড বিৰাজমান হৈ আছে। এইকাৰণে কি বুলি ক'লে ইয়াতে, কোটি কোটি ব্ৰহ্মাণ্ড প্ৰত্যক্ষ যে মায়া, তেওঁৰ মায়াৰ দ্বাৰা কি কৰি থাকে, কোটি কোটি ব্ৰহ্মাণ্ড স্বজন কৰি দিব পাৰে। জয় সনাতন নিত্য নিৰঞ্জন কায়া। আৰু সেইজন সনাতন, সনাতন মানে হ'ল একদম সত্য, যি আগতেও আছিল, বৰ্তমানো আছে আৰু ভৱিষ্যতেও থাকিব। সেইজনে হ'ল সনাতন ঈশ্বৰ। কৈছে নমো মধুৰিকো মূৰ মহাগুৰু, অন্ত কৰো অন্তক ভকত কল্পতৰু। গতিকে তেওঁৱেই হ'ল আমাৰ গোটেইবিলাক ৰিপু দমনকাৰী, যিমানবিলাক ৰিপু, শত্ৰুৰূপে আমাৰ ৰিপুবিলাক আছে আমাৰ শৰীৰত। আমাৰ শৰীৰত আমাৰ শত্ৰুৰূপে আমাৰ ৰিপুবিলাকেই কিবা পৰিচালনা কৰি আছে। আৰু ইহঁতে হ'ল আমাৰ প্ৰধান শত্ৰু, বেলেগ আৰু কোনো শত্ৰু নাই প্ৰভুসকল। এই যে আমি যে কাৰোবাক শত্ৰু বুলি কওঁ, এই অমুকী শত্ৰু, মোৰ অমুকা শত্ৰু, এনেকুৱা আচলতে এইবিলাক হ'ল মায়াৰহে শত্ৰু। আচল শত্ৰু কোন বস্তু? আমাৰ ভিতৰত লুকাই থকা ইন্দ্ৰিয়বিলাক হ'ল শত্ৰু। সেইকাৰণে মাধৱ পুৰুষে নাকোবাত কি কৈছে, আপুনি আপোন বন্ধু, আপুনি আপোন শত্ৰু, আপুনি আপোনৰ মাৰে, হৰিকণ ভজি নৰে, আপুনি হয় নষ্ট, হৰি ভজি আপোনাক তাৰে ৰাম, হৰি ভজি আপোনাক তাৰে। ইয়াত বেলেগ কোনো শত্ৰু নাই। কোন শত্ৰু? আপুনি আপোনাৰ বন্ধু, আপুনি আপোনাৰ শত্ৰু। তুমি তোমাৰ নিজেই নিজৰ বন্ধু, নিজে নিজৰ শত্ৰু। নিজে নিজক ইচ্ছা কৰিলে তুমি ৰাখিবও পাৰা আৰু ইচ্ছা কৰিলে তুমি মাৰিবও পাৰা। তোমাৰ যদি বন্ধু চিলেকশ্যন কৰাত, বন্ধু বান্ধৱী চিলেকশ্যন কৰাত যদি ভুল হৈ যায়, তেতিয়াহ'লে তুমি সেই বন্ধুৰ দ্বাৰা তুমি নিজে মৰিবও পাৰা আৰু বাচিবও পাৰা। গতিকে সেইকাৰণে বেলেগ আৰু কোনো এনেকুৱা নাই। শত্ৰু বন্ধু মোৰ নিজৰ লগতে, মই যদি নিজে ঠিকে থাকোঁ, তেতিয়াহ'লে বন্ধু শত্ৰু এইকেইটা বস্তু নিজৰ ভিতৰতে দেখা পাব, কোন বন্ধু হয় কোন শত্ৰু হয়। গতিকে আমাৰ সেই ৰিপুবিলাকৰ কাৰণে আমাক বিভিন্ন প্ৰকাৰে কেতিয়াবা ফচাই দিয়ে, বিভিন্ন প্ৰকাৰে ভক্তি ৰাজ্যত যাব নিদিয়ে, ভক্তি ৰাজ্যত আবদ্ধ কৰি ৰাখে, যাব নিদিয়ে, বিষয় সংসাৰবিলাকত তাতে থাকিব দিয়ে। গতিকে সেইকাৰণে প্ৰভুসকল ইয়াতে সেইকাৰণে কৈছে যে নম নম মধুৰিকো মূৰ মহাগুৰু, অন্ত কৰো অন্তক ভকত কল্পতৰু। অন্ত কৰো অন্ত, তেওঁ কি কৰি দিব পাৰে, সমস্ত যিমানবিলাক আমাৰ ৰিপু কিবা কিবি এইবিলাক আছে, যদি তেওঁৰ ওচৰত কোনোবা যদি আহে, তেতিয়াহ'লে তেওঁ অন্ত কৰো অন্ত, তেওঁ এইবিলাক অন্ত কৰি দিব পাৰে। এইবিলাক তেওঁৰ কাৰণে একোৱেই নহয় এইবিলাক বস্তু। এজন ভকতৰ এই ৰিপুবিলাক নোহোৱা কৰি দিবৰ কাৰণে বা এজন ভকতক উচ্চ লেভেললৈ নিবৰ কাৰণে তেওঁ সেইবিলাক একেবাৰে সামৰ্থ্য, তেওঁ ইচ্ছা কৰিলে সেইবিলাক কৰি দিব পাৰে। সেইকাৰণে কৈছে কল্পতৰু, তেওঁৰ ওচৰত যি খোজা যায় তাকে পায়। কল্পতৰু বৃক্ষৰ ওচৰত যি খোজা যায় তাকে পায়। ঠিক তেনেকুৱা ভগৱন্ত ঈশ্বৰ, তেওঁৰ ওচৰত যদি কোনোবাই খোজে, যি খোজে তাকে পায়। কিন্তু ভগৱানৰ ওচৰত যদি আমি চাকি এগছি দিম, প্ৰভু মোক এইটো দিয়ক, ইমান ব্ৰহ্মাণ্ডৰ কোটি কোটি ব্ৰহ্মাণ্ডৰ অধিকাৰী বুলি কৈছে, আমি চাকি এগছি দি কি বুলি কওঁ, প্ৰভু কিবাকে মোকে দিয়ক আৰু মোৰ কিবা পেটটো ভৰক, কিবা কিবি এইটো নাই সেইটো নাই। প্ৰভু ধনং দেহি, বিদ্যাং দেহি, পুত্ৰং দেহি, মনোৰমা ভাৰ্যাং দেহি, কেৱল দিয়ক আৰু দিয়ক। মোক এইটো লাগে সেইটো লাগে, কেৱল নাইটোৰ ঘৰতেই ধৰি থাকোঁ। কেৱল নাই নাই। আমি জীৱনত কি পাইছোঁ এইটোক লৈ সন্তুষ্ট নহয়, আমি জীৱনত কি পোৱা নাই এইটোক লৈ বিৰাট বেছি মূৰ ঘামাই থাকোঁ। আৰু আমাৰ দুখৰ প্ৰধান কাৰণেই হ'ল এইটো প্ৰভুসকল, যে আমি জীৱনত কিখিনি বস্তু পাইছোঁ এইখিনিক লৈ আমি মুঠেও সন্তুষ্ট নহয়। যদি আমি জীৱনত পোৱাখিনিক লৈ যদি সন্তুষ্ট হ'ব পাৰোঁ, তেতিয়াহ'লে আমি জীৱনত সুখ আৰু শান্তি এই দুটা বস্তু পাম। আৰু যদি জীৱনত পোৱাখিনিক লৈ সন্তুষ্ট নহয়, বোলে অমুকে দেখোন একদম বহুত কিবা কিবি ল'লে, বহুত দামী কাপোৰ ল'লে, অমুকাই বহুত দামী গাড়ী ল'লে, অমুকে বৰ ডাঙৰ ঘৰ বনালে, এনেকুৱা ধৰণৰ চিন্তা কৰি থাকোঁ, তেতিয়া নহ'ব। যে মোতকৈ যে কিছুমানে যে দেখাই নাই, এতিয়া কিছুমানৰ যে চকুৱে নাই, কি কৰিব তেওঁলোকে? এই পৃথিৱীখন ৰঙা নে সেউজীয়া নে বগা নে গোলপীয়া একো দেখাই নাই, সেই তেওঁলোকে কি কৰিব? যাৰ নেকি হাতেই নাই, এইবিলাক উপভোগেই কৰিব পৰা নাই, সংসাৰখনত কেনেকৈ কি বস্তু আছে, কি লাৰি চাবই পৰা নাই, একো কি কৰিব তেওঁলোকে?
যাৰ ভৰিয়েই নাই, যাৰ চিৰ ৰোগীয়া কি কৰিব তেওঁ? আমাকতো ঈশ্বৰে বহুতখিনি দিছে। ইমানখিনি পোৱাৰ পিছতো যদি আমি ঈশ্বৰৰ ওচৰত আমি ধন্যবাদ দিব নোৱাৰো, আচল কথা কি জানে প্ৰভুসকল? ঈশ্বৰে আমাক যে মনুষ্য শৰীৰটো দিছে, ইয়াতকৈ আৰু তেওঁৰ শ্ৰেষ্ঠ উপহাৰ আমাৰ কাৰণে একোৱেই নাই। এই যে মনুষ্য শৰীৰ এটা যে দিছে, ইয়াতকৈ ঈশ্বৰৰ আমাক দিবৰ কাৰণে শ্ৰেষ্ঠ উপহাৰ এইটোৱেই আছে। আৰু আমি তেওঁক দিবৰ কাৰণে বেলেগ একো নাই। আমি তেওঁক দিব লাগে এটা হ'ল, এইটো হ'ল যিমান পাৰো ভক্তি, প্ৰেম, ভাল পোৱা। ইমান ব্ৰহ্মজ্ঞানী হ'ব নালাগে, ইমান ডাঙৰ ঋষি হ'ব যাব নালাগে, ইমান একো বেদ অধ্যয়নো কৰিব নালাগে। ব্ৰজবালা গোপীসকলে সাধাৰণ এটা নিয়মৰ মাজেৰে, কি নিয়ম? প্ৰেম। প্ৰেমৰ বন্ধনেৰে কি কৰিছিলে? ঈশ্বৰক বান্ধিব পাৰিছিলে, ঈশ্বৰৰ লগত ৰাস লীলা কৰিব পাৰিলে। গোপীসকলে কি জানিছিলে? একোৱেইতো নাজানে। গতিকে ভক্তি কৰিবৰ কাৰণে ইমান যে কিবা শাস্ত্ৰৰ তত্ত্ব জানিব লাগিব এনেকুৱা একো নহয়। আমাক কি দিছে? ভগৱানে আমাক শৰীৰটো দিছে। এই শৰীৰটো হে ভগৱান তোমাৰ ওচৰত নিবেদন কৰিছো, তুমি যাতে মোক তোমাৰ বন্ধু বুলি লোৱা। এই বুলি আমি ঈশ্বৰৰ ওচৰত আমি সদায় আমাৰ এই শৰীৰটো সমৰ্পণ কৰি দিব লাগে, সমৰ্পিত হ'ব। যদি আমাৰ শৰীৰটো যদি সমৰ্পিত কৰি দিব নোৱাৰিলো, আমি কি কৰিম? সেইকাৰণে ঈশ্বৰৰ ওচৰত আমি প্ৰাৰ্থনা কৰিব লাগে যে হে ভগৱান, তুমি মোক যিমান দিব লাগে তাতকৈ মোক বহুত দিছা। এইটো সদায় আমি চিন্তা কৰিব লাগে যে হে ভগৱান, তুমি মোক যিমান দিব লাগে তাতকৈ তুমি মোক বহুত দিছা, আৰু সেইকাৰণে তোমাৰ ওচৰত ধন্যবাদ। সদায় এইটোকেই গাই থাকিব লাগে, সদায় কৃতজ্ঞতা। আৰু তেতিয়া কি হ'ব? আমাৰ ভক্তি গোটেইখিনি আমাৰ ওপৰৰ লেভেললৈ গুচি যাব। গতিকে প্ৰভুসকল, আমি ভগৱানৰ ওচৰত এইটো প্ৰাৰ্থনা কৰিব লাগে যে ভগৱান, তোমাক যাতে দৰ্শন হয় এই জনমতেই, এই জনমতে যাতে তোমাৰ দৰ্শন হয়। অন্য পশু পক্ষীয়ে দৰ্শন কৰিব নোৱাৰে তোমাক। অন্য বিষয় যিবিলাক জীৱ আছে, এই জীৱবিলাকে কি নাপায় যে আমাৰ দৰে এতিয়া এনেকে যেনে সাধুসংগ কৰি বহিছো, এইটো কিন্তু তেওঁলোকে বহিব নোৱাৰে। অন্যবিলাকে কি কেৱল খাব পাৰে, শুব পাৰে। আমাৰ মানুহৰো ঠিক একেই অৱস্থা। কিন্তু আমি যদি অন্য জীৱৰ নিচিনাকে থাকো, এইটো কিন্তু নহ'ব। সেইকাৰণে মাধৱ পুৰুষে নামঘোষাত কি কৈছে? এই বিষয় সম্বন্ধ সুখ সমস্ত জুনিতে পাই, হৰি সেৱা একোথা নাই। ও হৰিৰ সেৱাৰ যোগ্য কেৱল মনুষ্যতনু, জানি ফুৰা হৰি গুণ গাই ৰাম, জানি ফুৰা হৰি গুণ গাই। বিষয় সম্বন্ধীয় সুখবিলাক তুমি সমস্ত জুৰিতেই পাবা। গাহৰিটোৱে আমাতকৈ বেছি ভালকৈ খাই আছে, বেছি উদৰ পৰাই খাই আছে। বৰ্তমান মানে এটা উৎপাদনৰ কাৰণে গাহৰিক বিভিন্ন প্ৰকাৰৰ ভেকচিনাৰী প্ৰদান কৰে। এনেতো বনৰীয়া গাহৰিকেইটাইনো কেইবাৰতো ফাৰ্মাচী খুলি লৈছে, এইটোতো নাযায়। গতিকে সেইকাৰণে বাকী অন্য জীৱ জন্তুবিলাকক সেইবিলাক দৰকাৰ নাই। তেওঁলোকে যিমান ইচ্ছা সিমান খাইছে, আৰু তেওঁলোকৰ অভাৱো নাই, কোনো অভিযোগো নাই। একমাত্ৰ মানুহে সদায় কাম কৰি আছে, আৰু মানুহৰ কি নভৰে? মানুহৰ পেটটো নভৰে। এতিয়া এই লাগে শেষেই নহয়, কেৱল নাই 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 নাই। প্ৰভুসকল, আজিৰ তাৰিখত এটা হয় নে নহয় লক্ষ্য কৰিব, মানুহে খাই যিমান বেমাৰত ভুগিছে, খাই যিমান মৰিছে, নাখাই ইমান একো হোৱা নাই। যিবিলাকে নেকি খাব পোৱা নাই, যিবিলাকে নেকি ফুটপাথত পৰি আছে, বা যিবিলাকে নেকি একদম লিমিটত খাব পায়, তাৰ ওপৰত ইচ্ছা কৰিলেও খাব নাপায়, সেইবিলাকৰ কিন্তু বিশেষ অসুবিধা একো নাই। ইমান ডাঙৰ ডাঙৰ বেমাৰ আজাৰো নাই, বা ইমান অভিযোগ নাই, তেতিয়া চলি আছে। কিন্তু আজিলৈ লক্ষ্য কৰিব, যদি তেনেকুৱা এটা ৰিচাৰ্চ কৰি উলিয়ায়, এইটো এটা যদি সংখ্যা উলিয়ায়, তেতিয়াহ'লে লক্ষ্য কৰিব মানুহৰ খাই যিমান বেমাৰ হৈছে, নোখোৱাবিলাকৰ ইমান একো হোৱা নাই। গতিকে সেইকাৰণে আমি খাব লাগে কি কৰি? মানে কণ্ট্ৰল কৰি খাব লাগে চব বস্তু। কথাতে কয়, কম খাবা বেছি খাবা, আৰু বেছি খাবা কম খাবা। হয়নে? তাৰমানে কি, কমকে যদি খোৱা যায় তেতিয়াহ'লে সি বেছিকে খাব পাৰিব, আৰু যদি খুব বেছিকৈ খাই থাকে, দিনে ৰাতিয়ে যদি একদম বিভিন্ন প্ৰকাৰৰ বস্তু যদি তেনেকে খাই থাকে, তেতিয়াহ'লে কি হ'ব? তেওঁ কম দিন খাব পাৰিব। গতিকে সেইকাৰণে আমি সেই বস্তুটো চাব লাগে যে ঈশ্বৰৰ ওচৰত আমি সদায় এটাই প্ৰাৰ্থনা কৰিব লাগে যে হে ভগৱান, মনুষ্য শৰীৰটো তুমি যেনেদৰে দিছা, তাতে তুমি তোমাৰ দৰ্শনটো দিয়া। বাস্তৱত দৰ্শন পোৱাৰ হয়তো মই যোগ্য নহ'বও পাৰোঁ, এইটো ঠিক। হয়তো তোমাৰ বাস্তৱত দৰ্শন পোৱাৰ যোগ্য মই নহ'বও পাৰোঁ, নহয় নিশ্চয়। কিন্তু হে ভগৱান, সপোনত কিছুমান সাপ বাঘ আদি দেখি থকাত কৰি
যাতে তোমাৰ ছবিটো যাতে সপোনত আহে, তোমাৰ ৰূপটো যাতে সপোনত আহে, বা তোমাৰ ৰূপটো দেখা নাপালেও যাতে তোমাৰ ধাম, তোমাৰ ভকতসকলক হ'লেও যাতে মই সপোনত দেখা পাওঁ, এইটো আমি সদায় ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিব লাগে। যাতে তোমাক 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 দেখা পোৱাৰ মই যদি যোগ্যও নহয়, কিন্তু সেই যোগ্যতাটো বনাই লোৱাৰ দায়িত্বটো তোমাৰে। গতিকে তুমি যাতে সেইটো কৃপা, আৰু তুমি যদি কৃপা নকৰা তেতিয়াহ'লে মই আৰু কেনেকৈ পাৰিম? প্ৰভু অকল ভক্তি পাৰে জানে, ভক্তি দুটা প্ৰকাৰে কৰিব পাৰে। এটা হ'ল নিজৰ চেষ্টাত, আনটো হ'ল ঈশ্বৰৰ কৃপা। এই দুটা প্ৰকাৰে কি কৰিব পাৰে? মানুহে ভক্তি কৰিব পাৰে। এটা হ'ল নিজৰ চেষ্টা। নিজৰ চেষ্টা কৰিব গ'লে অকণমান কিবা লৰফৰ থাকিব পাৰে। ভগৱানক তেতিয়া এৰা দিব গ'লে এওঁ কৰিয়ে আছে নহয়, এওঁৰ মতে পাৰিব আৰু এনেকুৱা। আৰু এটা হ'ল কি? নিজৰ চেষ্টাৰ পিছত এটা হ'ল ভগৱানৰ কৃপা। যদি ভগৱানৰ কৃপা হয়, আপোনাক মানে ওপৰলৈ উঠাই নিওঁতে বৰ বেছি সময় নালাগে। আৰু যদি ভগৱানৰ কৃপা নহয় তেতিয়াহ'লে একোৱেই নহয়। গতিকে ভগৱানৰ কৃপাত ভক্তি কৰাটো বৰ বেছি ভাল। সেইকাৰণে ভক্তি দুই প্ৰকাৰৰ। এটা হ'ল বান্দৰৰ দৰে ভক্তি, আৰু এটা হ'ল মাৰ্জাৰী মেকুৰীৰ ভক্তি। হয়নে? আমাৰ বেছিভাগ মানুহে বান্দৰৰ ভক্তিটো কৰে। আপোনালোকৰ ইয়াতেতো বহুত বান্দৰ আছে, খেতি বাতি প্ৰায় লগাবই নোৱাৰে, মই জানো, যিহেতু বান্দৰৰ উৎপাতটো বহুত বেছি আছে, নহয় জানো? বান্দৰবিলাকে কেনেকুৱা কৰে? নিজৰ পোৱালিটোক মানে এনেকৈ এটা ছিগনেল দিব, ই মানে ওপৰলৈ লাফিয়াই যাব, পোৱালিটোৱে একদম ধৰি ল'ব লাগিব। যদি পোৱালিটোৱে কিবা কাৰণত এৰি দিয়ে, সি তলত পৰি যাব। পোৱালিটোৱে নিজে ধৰি ল'ব লাগিব মাকক। এইটো হ'ল বান্দৰৰ ভক্তি। আৰু এটা হ'ল মেকুৰীৰ ভক্তি। মেকুৰীটো কি? পোৱালিটো ধুনীয়াকৈ ৰৈ থাকিব, মাকে যেনেকৈ য'লৈ লৈ যায় যাব, মাকে ইমান চোকা দাঁতকেইটাৰে একদম ধৰি ল'ব মূৰত, ধৰি লৈ একদম ওপৰলৈ উঠাই লৈ যাব, একো নহয়। আৰু দাঁতকেইটাৰে এনেকুৱাকৈ কামোৰে, কিন্তু তাৰ ছালত অকণমানো কি নহয়, ফুটি নাযায় ছালখন, ইমান সযতনে ধৰে। এইটো হ'ল মাৰ্জাৰী মেকুৰীৰ ভক্তি। আমি মেকুৰীৰ ভক্তিটো ল'ব লাগে। মানে কি? হে ভগৱান, মই একো নাজানো, মই সেইবিলাক একো নাজানো, ক'ত গ'লে ঈশ্বৰক পাই, ক'ত কেনেকৈ কি হয়, মইতো একো নাজানো, মই তোমাৰ ভৰসাতে আছো প্ৰভু। এইবুলি যদি তেওঁৰ ভৰসাত থকা যায়, তেওঁ আপোনাক মোক তুলি নিব। আৰু যদি এনেকৈ মই নিজৰ বুদ্ধি কৰি এনেকৈ বোলে মই পাৰিম, মোৰ এইখিনি সামৰ্থ্য আছে, মই বোলে অমুক জব কৰিছোঁ, অমুক তপ কৰিছোঁ, মই অমুক দান কৰিছোঁ, অমুকখন তীৰ্থ ঘূৰি ফুৰিছোঁ, মই পাৰিম, মই আৰু ঈশ্বৰৰ কৃপা নহ'লেও হ'ব, এনেকুৱা ভাৱ অহাৰ লগে লগে ঈশ্বৰক এৰি দিব, আৰু তেতিয়া আপুনি কিমান ভক্তিৰ বল একো দেখুৱাব নোৱাৰিব। গতিকে সেইকাৰণে কি কৰিব লাগে? আমি মেকুৰী ভক্তি, মানে মেকুৰী পোৱালিটোৱে যেনেকুৱাকৈ ৰৈ থাকে, মাকে য'লৈ লৈ যায় যাব, বান্দৰৰ পোৱালিটোৰ দৰে নিজে ধৰি নলয়। ঠিক তেনেকুৱা আমিও সেই মেকুৰী পোৱালিটোৰ নিচিনা হ'ব লাগে, যাতে ভগৱানে যাতে আমাক ক'লৈ লৈ যায়, কেনেকৈ কি কৰে, এইটো তেওঁহে জানে। ক'ত গ'লে বা মংগল হয়, ক'ত অমংগল হয়, এইটো তেওঁহে জানে, মই কিন্তু নিজে নাজানো। সেইকাৰণে প্ৰভুসকল এইটো অতি গুপ্ত কথা। এয়া হ'ল ভকতিৰ একেবাৰে গুপ্ত ৰহস্য কথা। গতিকে এই কথাখিনি যদি আমি লৈ ভকতিৰ দিশত আগবাঢ়িব পাৰোঁ, নিশ্চয় প্ৰভু ভগৱন্তই কৃপা কৰিবই, ইয়াত নকৰাৰ কোনো কথাই নাই। কিন্তু সেই ভাৱটো কেনেকৈ হ'ব লাগিব? ভিতৰৰ পৰা আৱেগ সহিত হ'ব লাগিব। আমি ভাষাৰে সেইটো ঈশ্বৰৰ ওচৰত প্ৰকাশ কৰিব লাগিব, ভাষাৰে আমি তেওঁক মাতিব লাগিব, আমাৰ নিজৰ নিজৰ ভাষাৰে। ভাষা মানে কি? এই অকল শব্দটোৰ কথা কৈ থকা নাই, একদম ভিতৰৰ পৰা আৱেগ সহিত, আৱেগৰ সৈতে, সম্পূৰ্ণ বিশ্বাসেৰে সৈতে, সুদৃঢ় বিশ্বাসেৰে কি কৰিব লাগিব? ঈশ্বৰৰ ওচৰত ডাকিব লাগিব। সেইকাৰণে শাস্ত্ৰই কি কৈছে? ভাৱেন লভতে জ্ঞানম, ভাৱেন লভতে সৰ্বম। ভাবিব পাৰিলেহে চব জ্ঞানৰ প্ৰতিষ্ঠা হ'ব। ভাবিব নোৱাৰিলে একোৱেই নহ'ব, যিয়ে নকৰক কিয়। আপুনি সমাজত যি কামেই নকৰক কিয়, যদি ভাবিব নোৱাৰে একো নহয়। সেইকাৰণে নামঘোষাৰ শেষত কি কৈছে? এ ভাৱক ভাই ভজ ভগৱন্ত ভক্তি ভাৱে, ভগৱন্ত ভজিয়া পৰম গতি পাৱে, ভাৱক ভাই। বুজি পাইছা? এটা আহি আছে, এটা ফালে ঘূৰাই দিবা অলপ। ভগৱ ভজিয়া পৰম গতি পাৱে, ভাৱক ভাই ভজ ভগৱন্ত ভক্তি ভাৱে। ভগৱন্তক বা আমি চব লিখা পঢ়াবিলাকো আমি কেনেকৈ কৰিব লাগিব? আমি ভাবিব লাগিব, ভাবিলেহে আমাৰ হ'ব। যেনিবা মেট্ৰিক দিব, মেট্ৰিক কেণ্ডিডেট, হায়াৰ ছেকেণ্ডাৰী কেণ্ডিডেট বা পঢ়ি আছে, যদি পঢ়াখিনি ভাবিবই নোৱাৰে, এনেই পদ্যটো মাতি আছে, গদ্যখিনি মাতি আছে,
কিন্তু যদি ভাবাৰ কেপাচিটিটো নাই তেওঁ ক'ৰ পৰা জ্ঞান অৰ্জন কৰিব আমি ভাগৱত পাঠ আজি এই নিমিনবহী সংবাদ যেনিবা খৰখৰকে মাতি আজি শেষ কৰি দিলোঁ যেনিবা একাদশ স্কন্ধ আজি দ্বাদশলে শেষ কৰি দিলোঁ যে তাত লাভটো কি হ'ব কওক যদি বুজি নাপালোঁ তেতিয়া কি হ'ব গতিকে সেইকাৰণে কি কৈছে 1 শ্লোক 10 শ্লোকো যদি আমি শুনিব পাৰোঁ এই আধা শ্লোকৰ দ্বাৰাও কি হ'ব পাৰে তেওঁ গতি হ'ব পাৰে আৰু গোটেই ভাগৱতখন শুনিলে তেওঁ একো বুজি নাপালে কি হ'ব এইটো হাতীক গা ধোৱাৰ নিচিনা হ'ব হাতীক গা ধোৱালে যেনেকুৱাকে পুনৰ বাগৰ দিলে ঠিক তেনেকুৱা এই কথাটো হ'ব পাৰে গতিকে সেইকাৰণে কি আমি প্ৰতিটো কথা আমি জীৱনত কি কৰিব লাগিব ভাবিব লাগিব ভাবেই ভক্তি সেইকাৰণে আগৰ মানুহে কৈছিল ভাবে ভক্তি বুলি কৈছিলে তাৰমানে ভাব আহিলে ভক্তি আহিব যদি এই কোৱা কথাবিলাক যদি আমি ভাবিবই নোৱাৰিলোঁ তেতিয়াহ'লে যিমান ভাগৱত নুশুনক কিয় পানীত কোবাই থকা নিচিনা এটা কথাত আহি যাব ইয়াতে কৈছে অতি পাতকীও তৰে যাহাৰ স্মৰণে অতি পাতকী সাধাৰণ পাপী নহয় অতি পাপী মানে মহাপাপী কি আছে মহাপাপী গো হত্যা ব্ৰহ্ম হত্যা যিয়ে ব্ৰহ্ম যিবিলাক ব্ৰাহ্মণৰ তুল্য লোকসকলক যিয়ে হত্যা কৰে ঠগাই এইবিলাক ডাঙৰ ডাঙৰ অপৰাধ এজন সাধু সন্তক ঠগোৱা সাধু সন্তক মাৰি পেলোৱা বদনাম এইবিলাক হ'ল ডাঙৰ অপৰাধ এজন যদি ভাল সাধু সন্তক যদি কোনোবাই বদনাম কৰি ফুৰে এইবিলাক একদম ব্ৰহ্ম হত্যাৰ নিচিনা অপৰাধত পৰি যায় তেওঁ যদি ভিতৰৰ পৰা তেনেকুৱা নহয় গতিকে সেইকাৰণে সাধু সন্তক যোনেই নহওক সাধু সন্তক কি কৰিব নালাগে তেওঁক যদি নোহোৱা কথাত যদি এনে কোৱা যায় তেতিয়াহ'লে এই অপৰাধত কিন্তু তেওঁ ভুগিব আৰু এনেকুৱা অপৰাধীও যদি কোনোবা আহে স্ত্ৰী হত্যা এইটো এটা ব্ৰহ্ম হত্যাত পৰে স্ত্ৰী হত্যা তাৰপিছত সোণ হৰণ কাৰোবাৰ পৰা যদি কোনোবাই সোণ চোৰ কৰে এনেকুৱা ধৰণৰ অপৰাধবিলাক গো হত্যা ব্ৰহ্ম হত্যা স্ত্ৰী হত্যা সুবৰ্ণ মদ খোৱা মদ্যপান এইটো এটা পঞ্চ মহাপাপৰ ভিতৰত পৰে মদ্যপান এনেকুৱা ধৰণৰ অপৰাধো যদি কোনোবাই কৰি যদি কোনোবাই যদি চিন্তা কৰে ঈশ্বৰৰ ওচৰত হে ভগৱান মই ইমান দিনে অৱশ্যে জনাই নাছিলোঁ বা জানিছিলোঁ যদিও মই তোমাৰ মায়াতে মই ইমান দিনে মজি আছিলোঁ যে হে ভগৱান তুমি মোক কৃপা কৰিব লাগে তুমি মোক উঠাই দিব লাগে এইবুলি যদি তেওঁৰ ওচৰত যদি প্ৰাৰ্থনা কৰা যায় প্ৰভু ভগৱান কয় আপোনাৰ প্ৰাৰ্থনা মঞ্জুৰ কৰিবই কৰিব কিন্তু ভিতৰৰ পৰা এই প্ৰাৰ্থনাটো কৰিব লাগে এনেকুৱা মহাপাপীও যদি আহি যদি কোনোবাই ভাগৱত পাঠ ব্যাখ্যা যদি কোনোবাই শ্ৰৱণ কৰিব পাৰে কৈছে আতি পাতকী উত্তৰে যাহাৰ স্মৰণে যাৰ স্মৰণ মাত্ৰকে অতি অতি পাপী উতৰিব পাৰে সাধাৰণ পাপী নহয় সাধাৰণটো পাপ কিবা খোজকাঢ়োতে পোক পতংগ কিবা যদি অজানিতে মৰি যায় এইবিলাক পাপটো সাধাৰণ পাপ এইবিলাক পানী খাওঁতে কিছুমান পোক আমাৰ ভিতৰত গ'ল এইবিলাক মৰি গ'ল এইবিলাক সাধাৰণ পাপ এইবিলাক শাক পাচলি খাইছোঁ সিহঁতৰ তাতো এটা সাধাৰণ জীৱ আছিলে এইবিলাক সাধাৰণ পাপ কিন্তু অতি অতি পাপী যিবিলাক নেকি ডাঙৰ ডাঙৰ পাপ কৰি আছে এই পাপবিলাকতো তেওঁ তৰিব পাৰে যদি কোনোবাই শ্ৰৱণ কীৰ্তন কৰে তেওঁক স্মৰণ কৰে কৰো কোটি নমস্কাৰ কৃষ্ণৰ চৰণে আৰু সেইজন কৃষ্ণৰ চৰণত আমি কোটি কোটি নমস্কাৰ কৰি বুলি মংগলাচৰণত কথাখিনি কৈ লৈছোঁ